हेलो बंधुসকল কি খবৰ আপোনালোকৰ আশা কৰিছো সকলে ভালে আছে আৰু ময়ো ভালে আছো তো মোৰ পিছফালে চাই কিনে আপোনালোক হয়তো গমে পাইছে যে আমি এতিয়া ক'ত আছো তো আমি আজি দা ৰিয়েল ফ্যাক্ট ওয়েব পৰ্টেলৰ যেটো আমাৰ অফিচ আছে আমি তাতে আছো তো আমি ৰিয়েল ফ্যাক্টৰ জৰিয়তে এমএস ইসিডি ফাউন্ডেশনৰ তৰফৰ পৰা যি এক খাদ্য বিতৰণৰ যোগাৰ কৰো আজি হৈছে আমাৰ দ্বিতীয় বাৰ প্ৰচেষ্টা তে দ্বিতীয় প্ৰচেষ্টাত আমি চলাবলৈ গৈ আছো মানে আমি বিতৰণ কৰিবলৈ গৈ আছো আজি সেই চিকেন বিৰিয়ানী ইয়াত অলৰেডি আমি বাঢ়ি দিছো ইয়াত চিকেন আছে আলু আছে আৰু ঝোল আছে তো আমি একিঞ্চিত প্ৰয়াস কৰিছো এই আহাৰ বিতৰণ কৰাৰ কাৰণে আপোনালোকে যোৱাবাৰ যেনেকৈ সাপোৰ্ট দিছিলে এইবাৰো সাপোৰ্ট কৰিব বুলি আশা থাকিলে আৰু আপোনালোকৰ মৰম ভাল পোৱা নাপালে হয়তো আমি আগুৱাই যোৱাৰ সম্ভৱ নহয় তো আমাৰ মেইনলি উদ্দেশ্য কি আৰু কি সেই বিষয়ে হয়তো আমাৰ দা ৰিয়েল ফ্যাক্টৰ মুখ্য সম্পাদক আৰু লগতে এমএস ইসিডিৰ ডাইৰেক্টৰ তো আমি তেখেতৰ লগত কথা পাতিম একচুয়ালি ইয়াৰ মেইনলি উদ্দেশ্য কি হ'ব পাৰে কি 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 ক'ব বিচাৰিব আপুনি কি ইয়াৰ মেইন উদ্দেশ্য কি উদ্দেশ্য মানে কি এই গৰীব দুখীত মানুহ যিসকল ৰাস্তাত জীৱন নিৰ্বাহ কৰে একেবাৰে ফুটপাতত থাকে তেওঁলোকক এমুঠি সাপ্তাহিকভাৱে আপাতত আমাৰ আৰ্থিক অৱস্থা ইমান এটা ভাল নহয় তো সাপ্তাহিকভাৱে এমুঠি অন্নৰ ব্যৱস্থা কৰিব বিচাৰিছোঁ আৰু সেই প্ৰচেষ্টাৰ শলাগ হিচাপে মানে আমি যোৱা সপ্তাহৰ পৰা আৰম্ভ কৰিছোঁ আজি আমাৰ দ্বিতীয় সপ্তাহৰ পৰিক্ৰমা পৰৱৰ্তী আমি এটা বছৰ তাৰমানে সাপ্তাহিকভাৱে চলাম পৰৱৰ্তী বছৰ তাৰমানে সময় আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আমি চেষ্টা কৰিম যাতে ডেইলি প্ৰত্যেক দিন যাতে আমি এই ফুটপাথত যিসকলে জীৱন নিৰ্বাহ কৰে তেওঁলোকক যাতে এমুঠি আহাৰ যোগান ধৰিব পাৰোঁ আৰু আমাৰ আহাৰত মেক্সিমাম সময় যেহেতু ফুটপাথত তেওঁলোকে জীৱন নিৰ্বাহ কৰে তেওঁলোকে ভাল খাদ্য খাবলৈ খুব তেওঁলোকৰ অভাৱ সেইকাৰণে আমি চিকেন বিৰিয়ানী আমি সদায় যিমানখিনি দিম চিকেন বিৰিয়ানীয়ে প্ৰভাইড কৰিম হয় তো আপোনালোকে শুনিলে ইয়াৰ উদ্দেশ্য আৰু কি কি কৰিব বিচাৰিছে আৰু কথাবোৰ ঠিক তেনেকুৱাই যে গৰীব দুখীয়া যিসকল কাংগাল লোক আছে আমাৰ ৰাস্তাৰ পাৰত শুই বহি থাকে তেওঁলোকৰ ঘৰ নাই দুৱাৰ নাই কিবাকে তেওঁলোকে খাই জীয়াই থাকে হয়তো আপোনালোকৰে হওক বা অন্যান্য লোকসকলে যি খাদ্য প্ৰদান কৰে তেওঁলোকে সেইবোৰ খাদ্যই খাই কিনে হয়তো তেওঁলোকে জীৱন নিৰ্বাহ কৰে তো আমি আমাৰ দা ৰিয়েল ফ্যাক্টৰ যি ওয়েব পৰ্টেল আছে তাতে নিশ্চয় আপোনালোকে প্ৰচাৰ দেখিবলৈ পাব আৰু আমি কি কোনসকল মানুহক এই একিঞ্চিত খাদ্য বিতৰণ কৰা আপোনালোকে পোনে পোনে দেখিবলৈ পাব বুলি আশা থাকিলে আৰু আমি দেখুৱাই দিছোঁ এতিয়া যে একচুৱেলি খাদ্যবোৰত সঁচাকৈ চিকেন আছে না নাই আপোনালোকে আমাৰ ভিডিঅ'টো চাব বুলি আশা থাকিল হয় তো যোৱাবেলি যেনেকুৱা আমি প্ৰায় 100 প্লেট বিতৰণ কৰিছিলোঁ আজিও প্ৰায় 100 হ'ব হয়তো আমাৰ দুটা তিনিটামান হয়তো প্লেট কম আছে প্লেটৰ হয়তো দুটা প্লেট ভাঙি গ'ল তাৰ কাৰণে তো ইয়াত একচুৱেলি চিকেন আছে আমি একিঞ্চিত প্ৰয়াস কৰিছোঁ দিবলৈ যিমানখিনি হয়তো পাৰোঁ আপোনালোকে কিন্তু যোৱাবাৰ যেনেকৈ ছাপোৰ্ট দিছিল আৰু এইবাৰ হয়তো ছাপোৰ্ট দিব বুলি আশা থাকিল আৰু এনেকৈ বস্তুবোৰ যা যোগাৰ কৰাই বস্তুবোৰ ইতিমধ্যে ভাড়া হৈছে এতিয়া এখানে পেকেটিং কৰিম আৰু পেকেটিং কৰি আজি আমাৰ লোকেশ্যনটো ক'ত হ'ব ছাৰ আজি আমাৰ লোকেশ্যনটো হ'ব দিছপুৰ ৰাজধানী মছজিদৰ ফুটপাথত যিসকল লোক থাকে তাতে হ'ব গতিকে আপোনালোকে আমাৰ ভিডিঅ'বোৰ সম্পূৰ্ণৰূপে চাই থাকিব বুলি আশা থাকিলে ধন্যবাদ